আমাৰ দৰে সাংবাদিকৰ কাম নোহোৱা হ'ল কাৰণ গুৰু গোসাঁই নমনা হিমন্ত বিশ্ব শৰ্মা অসমৰ বোলে মুখ্যমন্ত্ৰী হ'ল আমাৰ সজ পৰামৰ্শ গ্ৰহণ নকৰে শ্ৰী শৰ্মা আৰু তেওঁৰ সতীৰ্থসকলে কৰা দুষ্কাৰ্যসমূহ আঙুলিয়াই দিলেও দুষ্কাৰ্য বন্ধ নকৰে বৰঞ্চ নিজৰ স্বাৰ্থত কৰি গৈছে দুৰাচাৰ ছাত্ৰৰ মাৰ্কশ্বিট দিবলৈ বহি দিবলৈ বোলে পইচা নাই ফকতীয়া ৰেকৰ্ড বনোৱাৰ নামত কোটি কোটি টকাৰ ৰাজকোষৰ ধন দুই হাতে উৰায় যিখন চৰকাৰে শিক্ষাখণ্ডৰ উন্নয়নৰ প্ৰতি কোনো মন কাণ নাই সেইখন চৰকাৰে বোলে স্যাটেলাইট উৰায় ইয়াতকৈ আৰু ভণ্ডামি এই পৃথিৱীত পাবলৈ নাই বেছি মানুহক লৈ বিহু নৃত্য কৰি গ্ৰিনিজ বুকত নাম ভৰোৱা বেছি মানুহক লৈ ঝুমুৰ নচুৱাই বিশ্ব ৰেকৰ্ড কৰা জাতীয় ফকতীয়া কথাবোৰ এতিয়া আধুনিক পৃথিৱীৰ খবৰ নৰখা একেবাৰে অলগদ্ধ নিষ্কৰ্ম মানুহেহে চিন্তা কৰে সমগ্ৰ বিশ্বত এতিয়া আধুনিক বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ চলিছে কোন দেশে কিমান উন্নত আৰু কাৰ্যক্ষম এয়াৰ সঁজুলি নিৰ্মাণ কৰিব পাৰিছে তাৰহে সমগ্ৰ ভাৰততে চৰ্চা চলিছে চীনা এআই এপ ডিপশেক বজাৰত মুকলি কৰাৰ পিছতেই আমেৰিকাৰ এআই গৱেষণা আৰু নিৰ্মাণ কৰা কোম্পানীয়ে নিশাটোৰ ভিতৰতে 1.5 লাখ কোটি টকা লোকচান ভৰা বাতৰিয়ে সমগ্ৰ বিশ্বত হলকনি তুলিছে বিশ্বৰ ধনী ব্যক্তি তথা কাৰিকৰ এলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ নতুন সৃষ্টি ৰকেটে কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নি মহাকাশত স্থাপন কৰাৰ পিছত সেই ৰকেট পুনৰ লঞ্চিত পেডললৈ ঘূৰাই আনি নিৰ্ধাৰিত স্থানত অৱতৰণ কৰাই কোম্পানীটোৱে বিজ্ঞানৰ সূত্ৰত আউল লগোৱা বাতৰি বিশ্ববাসীৰ চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ পৃথিৱীলৈ অহা এনে বৈপ্লৱিক পৰিৱৰ্তনৰ সময়ত পৃথিৱীৰ কোনজন মানুহৰ বাৰু আহৰি আছে এগাল মানুহে নচাক লৈ চৰ্চা কৰিবলৈ নেকি আজিৰ বিশ্বত গ্ৰিনিজ বুকত নাম ভৰোৱা নাচ এটা বিশ্ব দৰবাৰত জিলিকোৱাৰ দৰে কথাবোৰ ভ্ৰমৰ বাহিৰে আন একো নহয় ভাৰতৰ ৰাজধানী নতুন দিল্লীতে এগৰাকী ব্যক্তিয়ে ঝুমুৰৰ প্ৰসংগটো তেওঁৰ আগত আঙুলিয়াই দিছে গতিকে বিহুক লৈ ঝুমুৰক লৈ বিশ্ব ৰেকৰ্ড জাতীয় কথাবোৰ ভ্ৰমৰ বাহিৰে আন একো নহয় সমগ্ৰ পৃথিৱী এতিয়া বহু আগবাঢ়ি গ'ল কথাবোৰ আমি চিন্তা কৰিবৰ কিন্তু হ'ল